নমস্কাৰ বন্ধুসকল পিএছ পল্ট্ৰি ফাৰ্মিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ফাৰ্মখনৰ প্ৰায় আধা পোৱালি লিফটিং হৈ গ'ল আজি দুদিনৰ আগত আৰু এইখিনি পোৱালি থৈ গ'ল যেহেতু ওয়েট লোৱা নাই ইমান ভালকে 1 কেজি আপোনাৰ 750 গ্ৰাম হে এভাৰেজ ওয়েট আহিলে যেহেতু সিআৰডি প্ৰবলেম লাগি গ'ল আৰু আজি মই ভিডিঅ'টো ফাৰ্মৰ ভিতৰৰ পৰা বনোৱা নাই বাহিৰৰ পৰা বনাইছোঁ আপোনালোকে চাব পাৰে এইখন দেখিছেনে এইখন বেৰখনৰ বাহিৰৰ পৰা মই ফাৰ্মখনত ভিডিঅ' বনাই আছোঁ যেহেতু আজি মানে সোনকালে দানা পানী দি আজৰি হৈ ললোঁ তলা মাৰি দিলোঁ তাৰপিছত চিন্তা কৰিলোঁ মইচোন ভিডিঅ' নবনালোৱে ঠিক আছে বাহিৰৰ পৰা বনাই দিওঁ বুলি এটা ভিডিঅ' বনাব ল'লোঁ ছুটিকৈ গতিকে ফাৰ্মত এইখিনি পোৱালি প্ৰায় 700 মান পোৱালি এতিয়া বৰ্তমান মোৰ আছে এই সাইডে আৰু এই সাইডে এই পাৰ্টটো সম্পূৰ্ণ খালী হৈ গ'ল আপোনালোক দেখাবলৈ বিচাৰিছোঁ বাহিৰৰ ফালৰ পৰাই এই পাৰ্টটো নিশ্চয় আপোনালোকে দেখিছে এই পাৰ্টটো সম্পূৰ্ণ খালী হৈ গ'ল দেখিছে নিশ্চয় এই পাৰ্টটো সম্পূৰ্ণ খালী ইয়াত পোৱালি নাই গতিকে ইয়াত ডিংকাৰ আৰু ফিডাৰবিলাক উঠোৱা হোৱা নাই কাইলৈ উঠাম আৰু ধুনীয়াকৈ ধুই পখালি ধুনীয়াকৈ ৰাখি দিম নহ'লে কি হ'ব বীজাণু লাগি যাব যিহেতু ভুচিত হুমি হৈ যাব পাৰে আৰু এই ভুচিখিনি কাইলৈ চফা কৰা হ'ব ধুনীয়াকৈ মানুহ আহিব আৰু চফা কৰি তেওঁলোকে লৈ যাব আৰু এই যিখিনি বৃষ্টা থাকে অৰ্থাৎ ভুচি মানে অৰ্থাৎ যিখিনি শৌচ থাকে ব্ৰইলাৰৰ লিফটিং হৈ যোৱাৰ পিছত এইখিনি আমাৰ মানুহে লৈ যায় ধুনীয়াকৈ খেতি পথাৰত দিবৰ কাৰণে গতিকে এইখিনি খেতি পথাৰৰ কাৰণে বৰ এটা ভাল মানে সাৰৰ মানে বিকল্প বুলি ক'বলৈ ইউৰিয়া বা এনেকুৱা ধৰণৰ যিবিলাক ৰাসায়নিক সাৰ তাহাঁতৰ বিকল্প এটা মানে ধুনীয়া এটা জৈৱিক সাৰ হয় আৰু ইয়াৰ লগত একো মিক্স কৰিব দৰকাৰ নাই পাৰিলে অকণমান গৰু গোবৰ দিলেও হয় নিদিলেও হয় কিন্তু বিৰাট ধুনীয়া সাৰ আৰু অভাৰ দি দিলে কিন্তু খেতি পথাৰৰ দ্বাৰা কিন্তু সাৰ উঠি যোৱাৰ চান্স থাকে ইমানেই মানে ভাল সাৰ মানে গতিকে আপোনালোকে ধান বা অন্য কিবা কিবি বিভিন্ন ধৰণৰ ফল মূলৰ খেতি বা অন্যান্য শাক পাচলি আদিটো কম পৰিমাণে দিব পাৰে বহুত ভাল আপোনালোকে এবাৰ দি চাব তাৰপিছত ইয়াৰ উৎপাদনটো চাব বিৰাট ধুনীয়া উৎপাদন হয় এই সাৰটোৱে মানে এই ব্ৰইলাৰৰ যি বৃষ্ঠা তো এই যে মোৰ 1000 পোৱালি গ'ল আৰু 700 পোৱালি যে ইয়াত আছে তাৰ কাৰণটো নিশ্চয় আপোনালোকক ক'লোৱে মোৰ 1 কেজি 750 গ্ৰাম হে ওয়েট আহিলে গতিকে মই ৰিচিপ্টখন দেখাম কিমান কাটাত কিমান ধৰণে ওয়েট আহিছিলে এভাৰেজ মোৰ 1 কেজি 700 আহিছে তথাপিতো এইখিনিও 1 কেজি 700 প্লাছে আহিব গতে লাগিছে আজি 3 দিনটো ওয়েটটো লৈ আছে এটি খাই আছে গতিকে এই ধৰণে হয়তো আহিব আৰু ইহঁতৰ যিটো অকণমান সিআৰডি প্ৰবলেমটো আছিলে প্ৰায় 80% ভাল হৈ গ'ল কি কাৰণে ভাল হৈ গ'ল মই নাজানো কিন্তু সেইখিনি উঠাই দিয়াৰ পিছত এইখিনি প্ৰায় 80% ভাল হৈ গ'ল প্ৰায় অকণে য'ত আছে গতিকে নিশ্চয় আপোনালোকে যদি ভালকৈ মন দি শুনে ইমান এটা ফচফচনি শব্দ নাই ইহঁতৰ মই ভিডিঅ'টো মই ভইচটো নাই দি আপোনালোকে শুনিব ইমান এটা ফুচফুচনি নাই নিশ্চয় শুনিব পাৰিছেনে ধৰিব পাৰিছেনে মই নাজানিছোঁ কিন্তু প্ৰায় নাইকিয়া হৈ গৈছে গতিকে ইয়াত বেছি নাই আৰু এইফালে যিটো পাৰ্ট আছে এইফালেও এটা পাৰ্ট মানে মই ইহঁতক মানে ওচৰ চপাই আনিলোঁ এই পাৰ্টটো এতিয়া দিয়া নাই মই পানী পাত্ৰ দানা পাত্ৰবিলাক আছে আৰু এইখিনি ধুব লাগিব কিন্তু ইয়াত নাই গতিকে ইমানডোখৰ বৰ বেছি এটা এৰিয়া দিয়া নাই বৰ ডাঙৰ এৰিয়া দিও লাভ নাই গতিকে কমকৈ এটা এৰিয়া দি থৈছোঁ আৰু আপোনালোকক যিখন মই চালান সেই চালানখন মই দেখুৱাবলৈ বিচাৰিম বলক চালানখন চাওঁ কিমান ধৰণৰ কেনেকৈ ওয়েট আহিছিলে এইখন হৈছে মোৰ প্ৰথমখন চালান মুঠতে দুখন চালান আছে দে ইয়াত দুখন চালানৰ ভিতৰত মোৰ প্ৰায় 1000 পোৱালি গৈছে 900 কিমানটা পোৱালি গৈছে তো এই চালানখনত আপোনালোকে নিশ্চয় দেখিছে আৰু ইয়াত 10টাকৈ প্ৰতিটো বেগত আমি পাতৰ বেগত যিহেতু উঠাইছিলোঁ 10টাকৈ এনেকৈ প্ৰায় ইয়াত 25টাত মানে 250টা ব্ৰইলাৰ আৰু এইফালে টোটেল 50টাত 500 ব্ৰইলাৰ এখন চালানত মোৰ গৈছে আৰু কেনেকৈ ওয়েটবিলাক আহিছে চাওক 17.20 16.50 18.20 16.45 16.50 17 18 এনেকৈ গৈ মানে 18 এনেকৈ মিলাই 17 16 এনেকৈ মিলাই পিনে টোটেল মোৰ এভাৰেজ আহিছিলে 1 কেজি 732 গ্ৰাম মানে এই 500 ব্ৰইলাৰত মোৰ 1 কেজি 732 গ্ৰাম আহিছিলে আৰু টোটেল ওয়েট হৈছিলে মোৰ 866.40 কেজি টোটেল এই 500 ব্ৰইলাৰত 866.40 কেজি এইটো লুড ওয়েট লিখা আছে আৰু ইয়াত কি লিখিছে মই চাইছোঁ নেট ওয়েট মানে টোটেল ওয়েট একেটাই 866.40 তাৰপিছত নং অফ বাৰ্ড অৰ্থাৎ কিমানটা চৰাই আছিলে ইয়াত 500 চৰাই আছে গতিকে 500 চৰাই নম্বৰ অফ বাৰ্ডছ 500 মুঠতে 500 চৰাই গৈছে এভাৰেজ ওয়েট 1.732 অৰ্থাৎ 1 কেজি 732 গ্ৰাম এজ কিমান দিনত উঠিছে 37 দিনত 37 ডেজ লিখা আছে নম্বৰ অফ বক্সেছ লিখা আছে
50টা বক্স মানে 50টা বেগ তাৰমানে বেগত নিয়া আছে 4 বক্স বাৰ্ড মানে এটা বক্সত বা এটা বেগত কিমানটাকে চৰাই গৈছে 10টাকৈ লিখিছে গতিকে আৰু লোড বক্স এভাৰেজ ওয়েট মানে এটো এভাৰেজ মানে এটা বক্সত কিমান কেজিকে গৈছে 17.32 কেজিকে বুলি কৈছে 17.32 এটা মানে 17 কেজি 320 গ্ৰামকে গৈছে বুলি কৈছে মানে প্ৰতিটো বক্সৰে যোৱা নাই এটো এভাৰেজটো দেখাইছে কিছুমানত আপোনাৰ 17 গৈছে কিছুমানত 16 গৈছে কিছুমানত 18 গৈছে কিন্তু ইয়াত এভাৰেজটো ইমানটো দেখাইছে ক্লোজিং বাৰটো ইয়াত নকৰে একেবাৰে পিছত কৰিব পিছত যিখন মানে লাষ্ট যিখন হে তাত কৰিব আৰু ক্লোজিং ফিট মানে এটো আপোনাৰ ক্লোজিং মানে কিমান বেগ এতিয়া দানা মু ফাৰ্মত মজুদ আছে গতিকে এক বেগ দানা মজুদ আছে গতিকে হিমানখিনি লিখিছে গতিকে ইয়া টোটাল এটা ভেহিকল নং মানে কোনখন গাড়ীত মোৰ এই বয়লাৰখিনি উঠি গৈছে মানে বয়লাৰখিনি নিয়া হৈছে কোনখন গাড়ীত ইয়াৰ ভেহিকল নংটো লিখা আছে অৰ্থাৎ তাহাতৰ নম্বৰ প্লেটৰ যিটো নাম্বাৰ হেতু লিখা আছে আৰু টোটাল ইয়াত 250 পিস লিখিছে 250 পিছত মানে 250 পিস কেনে হল ইয়াৰ পৰা ইয়ালে 250 পিস ইয়াৰ পৰা ইয়ালে 250 পিস অৰ্থাৎ 500 পিস আৰু এই 250 পিছত এই প্ৰথম 250 পিছত মোৰ ওয়েট আহিছিলে 432 গ্ৰাম আৰু সেকেন্ড আকৌ 250 পিস যেতিয়া ওয়েট কৰা হল তাত আহিলে 433.20 আৰু 432.50 গতিকে এভাৰেজ ইমান আহিলে গতিকে এনেকুৱা এইখন তাৰ পিছত নেক্সট এইখন এখন আছে এইখনটো একেই আপোনালোকে চাব পাৰে এইখনটো আপোনাৰ 18 কেজি 17 এনেকে কৰি এইখনত এভাৰেজটো আহি 250টা বাৰ্ডত আহিলে 434 আৰু ইয়াত আপোনাৰ ইমানখিনি গল 44 অৰ্থাৎ ইয়াত মানে 500 পোৱালি যোৱা নাই এফালে হল 250 এফালে 44 440 টোটাল গল তাৰ পিছত তেওঁলোকে ৰিজেক্ট কৰিলে 10টা বাৰ্ডত হল 10টাকে দুবাৰ 10টা বাৰ্ডত প্ৰথম 10টা ৰিজেক্ট কৰিছিলে তেওঁলোকে 13 কেজি 10 গ্ৰাম হৈছিলে প্ৰথম 10টা সৰু আছিলে লেংবাত কিবা কিবি আছিলে আৰু মৰিছিলে তাতে গাইড উঠাওতে তাৰপিছত নেক্সট 13টা বাৰ্ড তেওঁলোকে ৰিজেক্ট কৰিছিলে আৰু ৰিজেক্ট কৰাৰ পিছত তাৰ ওয়েট হৈছিলে 17.70 গ্ৰাম তো মানে এইখিনিত টোটাল মাইনাস কৰি মেলি 302 কেজি হল আৰু এইখিনি টোটাল ইয়াত মাইনাস কৰিবলগীয়া নাই 434 কেজি আৰু ইয়াত মাইনাস কৰি মেলি ইয়াত 250টা যেহেতু নাই টোটাল ইয়াত পোৱালি গল মানে 167 গতিকে 250 প্লাস 167 হলগে নম্বৰ অফ বাৰ্ড 417 417 গতিকে এভাৰেজ আহিলে 1 কেজি 765 গ্ৰাম গতিকে 1 কেজি 750 গ্ৰামতকৈ বেছি আহিছে এফালে 1 কেজি কিমান মুঠতে এভাৰেজ 1 কেজি 750 গ্ৰাম আহিছে আৰু দুইখনতে মিলাই গতিকে ইয়াতো একে সেম আছে গতিকে এনে ধৰণে মোৰ লিফটিং হল ইয়াৰ পিছৰ পৰ্যায়ত লিফটিংত কেনেকুৱা ধৰণৰ ৰিজাল্ট হয় আপোনালোকক নিশ্চয় দেখাম গতিকে ভিডিওটো বেছি দীঘল নকৰো যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আৰু যদি মোৰ এই চেনেলটোত আপোনালোক নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে মোৰ আহি থকা নতুন ভিডিওবিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব ধন্যবাদ